Hello traders, Infintrack Solution অন্য এটা লাৰ্ণিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মাৰ্কেটত দেখা গৈছে ফুল একশ্যন আৰু যেনেদৰে আমাৰ জেনেৰেল ইলেকশ্যনৰ দিন চমু চাপি আহি আছে, ঠিক তেনেদৰে মানুহৰ এক্সাইটমেণ্টটো বাঢ়ি আছে আৰু মানুহৰ যিটো এক্সপেক্টেশ্যন সেইখিনিও বাঢ়ি আছে। তো তাৰ ৰিফ্লেকশ্যন একচুৱেলি আমাৰ মাৰ্কেটত আমি দেখা পাইছোঁ। ঠিক আছে, তো যেনেদৰে আমাৰ দিন আৰু চমু চাপি আহিব তেনেদৰে আমি আৰু একশ্যন আমি দেখিবলৈ পাম মাৰ্কেটত। Okay, so be prepared for that. And last week যদি চাওঁ আমাৰ এটা খুব শ্বৰ্ট ট্ৰেডিং উইক আছিলে, মাত্ৰ 4 দিনৰ, তিনি দিনৰ আছিলে আৰু এটা লং উইকেণ্ড হ'ল 3 দিনৰ। তাত কিন্তু ফুল একশ্যন দেখা গ'ল। লাষ্ট যদি থাৰ্ছডেৰ কথা যদি চাওঁ, খুব এটা ভাল ট্ৰেডিং ছেশ্যন আছিলে। তাৰ আগতে আমাৰ প্ৰি মাৰ্কেটত এটা আমি ভিডিঅ' আপলোড কৰিছিলোঁ। তাৰ থাম্বনেইলটো আছিলে মাৰ্কেটত আজি আহিব পাৰে বিগ ৰিভাৰ্চেল। সকলোৱে এইটো উইটনেছ কৰিলে কেনেকুৱা ধৰণৰ ৰিভাৰ্চেল আহিলে। তো ফাৰ্ষ্ট অফ অল আমি বেংক নিফটিৰ কাৰণে আমি প্ৰি মাৰ্কেটত আমি এনালাইজ কৰিছিলোঁ 46,795ৰ এটা ইম্পৰ্টেণ্ট লেভেল, যাৰ ওচৰত একচুৱেলি অপেনিং হয় আৰু তাৰপিছত আমাৰ আপচাইডৰ যিটো এটা ইম্পৰ্টেণ্ট ৰেঞ্জ আছিলে 47,000ৰ ওচৰত, সেইটো সি এডাল ভাল কেণ্ডেলৰ সৈতে ব্ৰেক কৰে। দেন আমাৰ ওপৰত যিমানখিনি আমাৰ লেভেলছ আছিলে গোটেইখিনি সি এচিভ কৰে। এণ্ড যদি আমি আমাৰ যদি হাই চাওঁ, দেন আমি এটা ৰেঞ্জ আমি আপচাইড আমি চাইছিলোঁ 47,400, তালৈকে মাৰ্কেট যোৱা আমি দেখা পালোঁ। এণ্ড এগেইন তলৰ যিটো ইম্পৰ্টেণ্ট ৰেঞ্জ আছিলে 47,000ৰ যিটো চাইকলজিকেল লেভেলৰ দুডাল কেণ্ডেলত এটা ফাৰ্ষ্ট ব্ৰেক দিয়া দেখা গ'ল, ফল দেখা গ'ল। বোথ ছাইড ইয়াত আমাৰ ট্ৰেড আমি পাইছিলোঁ। ধুনীয়াকৈ আমাৰ লেভেলছখিনি এচিভ হ'ল। যদি নিফটিৰ কাৰণে যদি চাওঁ, নিফটিৰো আমাৰ ইম্পৰ্টেণ্ট লেভেল আছিলে 22,123 আৰু ওপৰত এটা ৰেঞ্জ আছিলে আৰু লগতে এটা লেভেল আছিলে 22,222, এটা ইম্পৰ্টেণ্ট লেভেল বুলি মই মেনশ্যন কৰিছিলোঁ। তাৰ ওপৰত যদি এটা ব্ৰেকআউট হয়, সি এটা ফাৰ্ষ্ট মুভ দিব বুলি মই মেনশ্যন কৰিছিলোঁ আৰু ঠিক তেনেদৰে সি ব্ৰেক কৰিলে এণ্ড 22,253, 22,281 আৰু 22,320ৰ ওচৰত এটা ৰেঞ্জলৈকে সি যাব পাৰে বুলি মই মেনশ্যন কৰিছিলোঁ। এই তালৈকে সুন্দৰকৈ আমাৰ লেভেলছখিনি এচিভ কৰে। এণ্ড এগেইন মই আৰু এটা কথা মেনশ্যন কৰি আহিছোঁ, আজি আকৌ কওঁ, এই যিটো ট্ৰেণ্ড লাইন আমি পাই আছোঁ সেইটো খুব ধুনীয়াকৈ সি ৰেচপেক্ট কৰি আছে। সি ব্ৰেক কৰিলে, ব্ৰেক কৰি পেলাই ৰিটেষ্ট কৰি সি এটা ডাঙৰ মুভ দিলে। মই কৈছিলোঁ যদি কেনেবাকৈ এইটো আপচাইড ব্ৰেক হয় ট্ৰেণ্ড লাইনত, তেতিয়াহ'লে এটা ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম আৰু সেইটো আমি দেখিবলৈ পালোঁ আপ টু 22,500লৈকে, যিটো আমাৰ এটা চাইকলজিকেল ৰেঞ্জ হয়। এগেইন তাৰ পৰা আমি এটা বিগ ফল দেখা পালোঁ, যিটো এগেইন আমাৰ ট্ৰেণ্ড লাইনডালৰ ওচৰলৈকে আমি অহা দেখা পালোঁ। ইয়াতো বোথ ছাইড আমি ট্ৰেড লৈছিলোঁ আৰু আমি প্ৰফিটেবল হৈ আছিলোঁ। খুব ধুনীয়াকৈ আমাৰ লেভেলছখিনি এচিভ হ'ল। এণ্ড এই উইকটোৰ কাৰণেও আমি আপোনালোকে থাম্বনেইল দেখিছেই, প্ৰিপেয়াৰ হৈ থাকিব, খুব ভাল মুভ আহিব আৰু প্ৰফিটেবল হোৱাৰ চান্স বহুত আছে, কাৰণ মুভ অহাৰ বহুত এবাৰ চান্স আছে। অ'কে, এণ্ড ফাৰ্ষ্ট অফ অল যদি আমি চাওঁ নিফটিৰ কাৰণে, তো তাৰ আগতে আমি চাওঁ আমাৰ গ্ল'বেল যিটো মাৰ্কেট চিনাৰিঅ' সেইটো শ্লাইটলি পজিটিভত আছে, নিউট্ৰেলৰ পৰা পজিটিভ। এণ্ড ডলাৰ ইণ্ডেক্সটো শ্লাইটলি পজিটিভত আছে। ক্ৰুড অইল যদি চাওঁ সেইটো পজিটিভত আছে। এইখিনি আমাৰ পজিটিভ হয়। দেন গিফ্ট নিফটি পজিটিভত আছে। ইণ্ডিয়া ভিক্স 12+ আছে। ভলেটিলিটি থাকিব সেইকাৰণে মাৰ্কেটত। আৰু যদি চাওঁ, আমি যদি আৰু এটা কথা আমি মেনশ্যন কৰোঁ এইখিনিতে, যে FIDI যিখিনি বিগ ফিছ হয় বা অপাৰেটৰ হয়, FII স্পেচিয়েলি মাৰ্কেটত এতিয়া বাইং ষ্টাৰ্ট কৰিছে। আগন্তুক সপ্তাহত আমি চাম যে কেনেদৰে আমাৰ লেভেলছখিনি বিহেভ কৰে। ফাৰ্ষ্ট অফ অল চাওঁ নিফটিৰ কাইলৈ কাৰণে ইম্পৰ্টেণ্ট লেভেল হ'ব 22,335 আৰু ফাৰ্ষ্ট যদি আমি চাওঁ আপচাইডৰ কাৰণে, তো আপচাইডত হ'ব
এটা স্মল ৰেঞ্জ আছে 22,400 পৰা 428 ওচৰে পাজৰে তো এই ৰেঞ্জটো যদি সি ব্ৰেক কৰে এণ্ড 22,428 যদি ওপৰত সি সাস্টেইন হয় তেনেহ'লে আমি দেখা পাম 22,483 দেন 22,533 এণ্ড 22,596 এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চলৈকে সি যাব পাৰে যদি ডাউন ছাইডৰ কাৰণে যদি চাওঁ ইম্পৰ্টেণ্ট লেভেলটো হ'ব 22,266 যাৰ তলত যদি মাৰ্কেট ব্ৰেকডাউন দিয়ে দেন আমি 22,210 দেখা পাম আৰু এটা ইয়াতো তলত স্মল ৰেঞ্জ এটা আছে যেটো 22,150 ওচৰে পাজৰে আৰু হেতু ব্ৰেক হলে আমি 22,112 এই লেভেলটো এটা ইম্পৰ্টেণ্ট লেভেল হয় এটো আমি দেখা পাম আৰু কেনেবাকে যদি এই লেভেলটো ডাউন সাইড ব্ৰেক হয় তে আমি ডাঙৰ কিছুমান মুভ দেখা পাম 21,997 যেটো এটা একচুয়ালি সাইকোলজিক্যাল লেভেল হয় 22,000 এর এন্ড अगेन ডাউন সাইডত যদি চাও 21,950 ওচৰত এটা ৰেঞ্জ আছে তো আমি তালকে মাৰ্কেট যোৱা দেখা পাব পাৰো তো এখিনি আছে নিফটি ব্যাংক নিফটিৰ কাৰণে যদি চাও তো ব্যাংক নিফটিৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল হ'ব 47,130 ওকে কাইলে কাৰণে ইম্পৰ্টেণ্ট লেভেল আছে 47,130 এন্ড আপসাইডৰ কাৰণে যদি চাও अगेन এই 47,400 এৰ যেটো 450 ৰেঞ্জ এটো अगेन ইম্পৰ্টেণ্ট হ'ব যাৰ ওপৰত যদি ব্ৰেকআউট দিয়ে 47,455 এর ওপৰত যদি সাস্টেইন হয় দেন 47,600 বা 599 আমি দেখা পাম এন্ড এটা স্ট্ৰং ৰেজিস্ট্যান্স জোন আছে 47,650 ওচৰ লাগে সো তালকে আমি মাৰ্কেট আহা দেখা পাব পাৰো দেন ডাউন সাইডৰ কাৰণে যদি চাও अगेन 47,000 এর যেটো সাইকোলজিক্যাল লেভেল তার তলত এটা ৰেঞ্জ আছে যেটো নেকি 46,900 950 এনেকুৱা ৰেঞ্জ বিলাক তো এটো যদি ডাউন সাইড ব্ৰেক কৰে এন্ড 46,619 এটো যদি হি ডাউন সাইড আৰু যদি 15 মিনিটৰ ক্যান্ডেল ব্ৰেক হয় দেন আমি 46,455 এন্ড তলত আছে 46,200 সো এনেকুৱা ৰেঞ্জলৈকে আমি অহা দেখা পাম ওকে তো এখিনি আছে ব্যাংক নিফটি লেভেল দেন কাইলে আমাৰ এটা ইম্পৰ্টেণ্ট ইন্ডেক্সৰ এক্সপায়াৰি আছে যেটো হৈছে মিড ক্যাপ নিফটি তো মিড ক্যাপ নিফটিৰ আমি কুইকলি ইম্পৰ্টেণ্ট লেভেলছ খিনি আপোনালোকক মেনশন কৰি যাওঁ 10,519 কাইলে কাৰণে এটা ইম্পৰ্টেণ্ট লেভেল হ'ব মিড ক্যাপ নিফটিৰ কাৰণে এন্ড আপসাইডৰ কাৰণে যদি চাওঁ 10,566 ইয়াৰ ওপৰত যদি সাস্টেইন হয় এন্ড 10,625 লৈকে যদি মাৰ্কেট আহে তেন্তে আমি আৰু আপসাইড মুভৰ কাৰণে আমি ৰেডি হ'ব লাগিব আৰু এটা ইম্পৰ্টেণ্ট ৰেঞ্জ হয় তো আমি ইয়াত ওয়াচফুল হ'ব লাগিব যে কেনেদৰে মাৰ্কেটে বিহেভ কৰে যদি হি अगेन যদি আপসাইড ব্ৰেক কৰে দেন আমি দেখা পাম 10,659 দেন 10,722 তো এখিনলৈকে আমি মাৰ্কেট যোৱা দেখা পাম আৰু ওপৰত এটা ৰেঞ্জ আছে 10,770 এৰ ওপৰত এটা ৰেঞ্জ আছে হেতু এটা ষ্ট্ৰং ৰেজিস্ট্যান্স জোন হয় ঠিক আছে তো এটো হৈছে আপসাইডৰ কাৰণে এখিনি হৈছে লেভেল ডাউন সাইডৰ কাৰণে যদি চাও 10,477 সৰি 10,474 এটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব যেটো ডাউন সাইড যদি ব্ৰেক কৰে আমি 10,400 লৈকে আমি মাৰ্কেট অহা দেখা পাম এন্ড अगेन যদি এই নেৰো ৰেঞ্জ যদি ব্ৰেক কৰে দেন 10,344 এটা ইম্পৰ্টেণ্ট লেভেল লৈকে আমি মাৰ্কেট আহা দেখা পাব পাৰো তাৰ তলত 10,280 এটা ইম্পৰ্টেণ্ট সাপোৰ্ট জোন আছে ঠিক আছে এখিনি আছে মিড ক্যাপ নিফটি লেভেল দেন আমি ফিন নিফটি এটা ইম্পৰ্টেণ্ট ৰেঞ্জত বা লেভেলত হি ট্ৰেড কৰি আছে কাইলে কাৰণে তাৰ ইম্পৰ্টেণ্ট লেভেলটো হ'ব 20,980 এন্ড আপসাইড মুভৰ কাৰণে 21,773 এটো এটা লেভেল আছে ইম্পৰ্টেণ্ট যেটো আপসাইড ব্ৰেক কৰিলে আমি 21,140 লৈকে আমি মাৰ্কেট অহা দেখা পাম আৰু এখিনিত আমি ওয়াচফুল হ'ব লাগিব এটা ইম্পৰ্টেণ্ট ৰেজিস্ট্যান্স হয় যেটো আপসাইড ব্ৰেক কৰে যদি 21,140 ওপৰত যদি সাস্টেইন হয় দেন আমি अगेन দেখিবলৈ পাম 21,319 তাৰপৰ 21,424 আৰু এটা ইম্পৰ্টেণ্ট ৰেজিস্ট্যান্স জোন আছে 21,600 ওচৰ লাগে ওকে এটো হৈছে আপসাইডৰ কাৰণে ডাউন সাইডৰ কাৰণে যদি চাও 20,835
850 এইবিলাকলৈকে এটা স্মল এটা ৰেঞ্জ আছে, যিটো ডাউন ছাইড যদি ব্ৰেক কৰে আমি দেখিবলৈ পাম 20,651, আৰু এইটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব। সেইটো যদি সি ডাউন ছাইড এগেইন ব্ৰেক কৰে দেন আমি 20,529, দেন 20,373, এণ্ড লাষ্টলি আমি এটা ইম্পৰ্টেণ্ট ছাপৰ্ট ৰেঞ্জ আছে 20,300ৰ ওচৰে পাজৰে, 250, 300ৰ ওচৰে পাজৰে, আৰু তালৈকে আমি মাৰ্কেট অহা দেখা পাব পাৰোঁ। চ' মাৰ্কেটত যিহেতু ফুল একশ্যন হৈ আছে, ভলাটাইলিটি আছে, চ' ৱাটচফুল হৈ কাম কৰিব, ইনফৰ্ম ডিচিজনছ ল'লে ভাল। আৰু আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে, আমি তাত লাইভ মাৰ্কেটত আৰু ইম্পৰ্টেণ্ট যদি কিবা আমি লেভেল দেখা পাওঁ তেতিয়া আমি যিমান সোনকালে পাৰোঁ আমি আপডেট কৰি দিওঁ, যাৰ কাৰণে আমাৰ যিখিনি ভিউৱাৰ্ছ আছে তাত তেওঁলোকৰ কাৰণে সুবিধা হয় আৰু তেওঁলোক খুব প্ৰফিটেবল হৈ আছে, যিহেতু আমাৰ মাৰ্কেটত লেভেলছখিনি খুব সুন্দৰকৈ এচিভ হৈ আছে, আপোনালোকে দেখা পাইছেই। চ' আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিবৰ কাৰণে আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে বা আমাৰ ইমেইল দিয়া আছে, আপুনি তাত আহিব পাৰে। এণ্ড তাৰ লগতে আৰু এটা কথা জনাওঁ যে আমাৰ ইনফিনটেক চলিউশ্যনৰ ফালৰ পৰা আমি 3টা আমি কোৰ্চ আমি আগবঢ়াই আছোঁ। আপোনালোকে যদি শ্বেয়াৰ মাৰ্কেট শিকিব বিচাৰে ভালদৰে ফ্ৰম বেচিক টু এডভান্স এণ্ড প্ৰ', দেন আমাৰ লগত আমি আপোনালোক জড়িত হ'ব পাৰে। ত' তাতো আমাৰ ডেছক্ৰিপশ্যনত আমাৰ ডিটেইলছ আমি শ্বেয়াৰ কৰি দিছোঁ, চ' আমাৰ লগত জড়িত হ'ব পাৰে। এণ্ড আমি চেবি ৰেজিষ্টাৰ্ড বা আমি আমাৰ NISM চাৰ্টিফিকেশ্যন আছে, ত' তাৰ লগতে আমাৰ আৰু আদাৰ যিখিনি আমাৰ নেচেচাৰী ডকুমেণ্টছ গোটেইখিনি আছে। গতিকে আমি চাৰ্টিফাইড এটা ইনষ্টিটিউশ্যন হয়, ত'